নিৰ্বাচনী প্ৰচাৰৰ মাজত হাতছিঙিমাৰীত অগপ প্ৰাৰ্থী জাভেদ ইছলামৰ ইফতাৰৰ পাৰ্টি। AIUDFৰ পৰা নিৰ্বাচিত সুক্সৰ জিলা পৰিষদৰ সদস্যসহ অৰ্ধ শতাধিক কংগ্ৰেছ AIUDFৰ নেতা কৰ্মীৰ অগপত যোগদান। ধুবুৰী সমষ্টিৰ অগপ বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী জাভেদ ইছলাম নিৰ্বাচনী প্ৰচাৰৰ মাজত কালি হাতছিঙিমাৰীত এক ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰে। AIUDFৰ পৰা নিৰ্বাচিত সুক্সৰ জিলা পৰিষদৰ সদস্যাৰ বাসগৃহত অনুষ্ঠিত হোৱা ইফতাৰ পাৰ্টিৰ পাছত জিলা পৰিষদৰ সদস্যগৰাকীৰ লগতে তেওঁৰ স্বামী তথা AIUDFৰ প্ৰাক্তন জিলা যুৱ মৰ্চাৰ সভাপতি ইউছুফ জাকাৰিয়া আনুষ্ঠানিকভাৱে অগপ দলত যোগদান কৰে। ইউছুফ জাকাৰিয়া বিগত প্ৰায় 10 বছৰ AIUDFৰ জিলা যুৱ মৰ্চাৰ সভাপতি হিচাপে কাম কৰি আহিছিল। আনকি তেওঁৰ পত্নী দলটোৰ পৰা সুক্সৰ জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ইউছুফ জাকাৰিয়াৰ লগতে সুক্সৰ জিলা পৰিষদ সমষ্টিৰ কেইবাখনো গাঁও পঞ্চায়তৰ অৰ্ধ শতাধিক কংগ্ৰেছ আৰু AIUDFৰ কৰ্মীও জাভেদ ইছলামৰ নেতৃত্বত অগপ দলত যোগদান কৰে। জাভেদ ইছলাম ধুবুৰীৰ সাংসদ হিচাপে নিৰ্বাচিত হ'লে ধুবুৰীৰ দক্ষিণ পাৰ অৰ্থাৎ মানকাছাৰৰ লগতে মেঘালয় তথা বাংলাদেশ হৈ কলকাতালৈ ৰেল লাইন স্থাপন কৰিব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে। দক্ষিণ অঞ্চলত আমাৰ ৰেলগাড়ীৰ লাইনটো নাই, যেটো কৰ্মসংস্থানৰ প্ৰশ্ন আছে, ৰ মেটেৰিয়েলছ আমাৰ এভেইলেবল আছে। গতিকে আমি এটা সময়ত দেখিছোঁ নদীৰে বাংলাদেশ গৈ কলিকতালৈ আমাৰ বিজনেছ আছিল, যাৰ কাৰণে বেলেগ বেলেগ ষ্টেটৰ পৰা মাৰোৰী মানুহ, উত্তৰ প্ৰদেশৰ বিহাৰৰ উত্তৰ প্ৰদেশৰ হিন্দী কাষ্ট মানুহ, বিহাৰৰ মানুহ ইয়াত প্ৰায় 100-150 বছৰ আগত খোপনি লৈছিল তেওঁলোকে বিজনেছৰ উদ্দেশ্যে। কিন্তু কালক্ৰমত বাংলাদেশ হোৱাৰ কাৰণে এটা প্ৰব্লেম হৈ গ'ল, জাহাজ বন্ধ হৈ গ'ল। এতিয়া মূল কথাটো যে আমাৰ দক্ষিণৰ বহুখিনি ডিপেণ্ড কৰিব দক্ষিণাঞ্চলটো ট্ৰেইন লাইনটোৰ কাৰণে। গতিকে ট্ৰেইন লাইন এটা সময়ত আমাৰ পূৰ্ণচাংমা ডাঙৰীয়া এটা চেঞ্চাছ কৰিছিল, ছাৰ্ভে কৰিছিল, আৰু সেই ধৰি আমি চেষ্টা কৰিম যাতে যিমান সোনকালে পৰা যায় ট্ৰেইন লাইনটো আমি মেঘালয় দি আমাৰ কক্সবাজাৰ ঢাকা হৈ কলিকতা আমি এটা প্লেনিং ৰাখিছোঁ। লক্ষণীয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু লোকৰ ওচৰত জাভেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব বুলিও অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে দাবী কৰিছে। এটা কথা কৈ ৰাখোঁ, যোনে যি কথা কওক মুখ্যমন্ত্ৰী ভালকৈ কেম্পেইন কৰিব আহিব, মুখ্যমন্ত্ৰী আমাক লগ দিব। যোনে যি কথা কয় কওক, কিন্তু আমি পূৰ্ণ আশাবাদী। ইতিমধ্যে আজিও এটা মিটিং হৈছে, জয়ন্ত মল্ল ডাঙৰীয়া আহি আমাক আশ্বাস দি গৈছে ধুবুৰীত যে মুখ্যমন্ত্ৰী আহি আছে আফটাৰ 26। গতিকে আমি আশাবাদী যে মুখ্যমন্ত্ৰী আহিলে আঁকোৱালি ল'ব। সংখ্যালঘু মানুহ যথেষ্ট পপুলাৰিটি এতিয়া পাই গৈছে, সেই ক্ষেত্ৰতো আমি এটা বেলেগ এটা প্লাছ পইণ্ট পাম। নিউজ ডেস্ক ৰিপৰ্ট, M News।